দাঁতৰ বিষ থকাৰ কাৰণে যাওঁ নাই। ঘুমেই উঠিলোঁ আৰু এই 7টা বজাৰ পৰা শাৰী বাই আছিলোঁ আৰু প্ৰথম ৰাতিপুৱা বিৰাট দবা পিটা বৰষুণ। বঢ়িয়াকৈ এতিয়া কিবা কিবি কৰোঁ কৰি উঠি খাম তাৰমানে এই ৰাতি ঠাণ্ডা মাংস দি ভাত খাম গাইছ। আৰু এতিয়া বঢ়িয়াকৈ সোনকালে গা চা ধুই ল'ম। এই আমাৰ মাথাউৰি ভাংছি তাৰমানে একোপাকত মাথাউৰি ভাংছি, কিন্তু পানীটো আমাৰ ফালে আহিব পৰা নাই, সেইকাৰণে তাৰমানে হেৰি হৈছে। আমাৰ সেই খাল চাগি যায় বুঢ়ি গেল গোটাই। কেতিয়া? খাল ভৰ্তি হ'ল পানী দি। আমাৰ পানী কম বেছি হৈ আছে। কালি যে কৈছিলোঁ সেই পথাৰৰ মাজৰ হেঙাৰখন ওলাইছে বুলি, আজি তল কৰিছে। সেয়া তাৰমানে ৰিক্স নাই তাৰমানে। ভাত খাবৰ কাৰণে আহি গ'লোঁ আৰু গাইছে এই পথাৰখন দেখিছেনে? এই আমাৰ এই পূবৰ দিকে পাতটো একে তল গ'ল আৰু এইখিনি আহঁতডালৰ এইখিনি মানতে তাৰমানে ধুমুক দি আছিল। এতিয়া বাৰু হেৰি ইমান প্ৰব্লেম হোৱা নাই বাৰু। এতিয়া আহিছোঁ ভাত খাবৰ কাৰণে আৰু এই মইনাই বঢ়িয়াকৈ ভাত বাঢ়া আৰম্ভ কৰিলে আৰু সেইটো মইনাই ভাত বাঢ়া আৰম্ভ কৰিছে আৰু ৰাতি আছে মাংস। এতিয়া ভাতটো সোনকালে খাওঁ গাইছ। এনেই অলপমান কিবা কিবি কৰিলোঁ, খৰি জালিকৈ আহিছোঁ নেকি, সেইখিনি পূৰা জংঘল হৈ গৈছে। আকৌ গাইছ ইয়াতে আছে দুটা বেঙেনা, ভয় লগা হৈছে এইবিলাক এফাৰ কাৰণে। এই বেঙেনাটো ছিঙি লৈ যাওঁ। এই বাইক ষ্টাৰ্ট দিলোঁ, মানে দেউতাই মই যাম মানে মানুহ এটাৰ ফিংগাৰ প্ৰিণ্ট ল'বৰ কাৰণে। আৰু এইটো মানুহ দুটা আহিব পৰা অকণমান দুৰ্বল হৈ আছে। এই দেউতাই মই যাম, মোনাৰ ভিতৰত তাৰমানে মেচিনটো আছে, মেচিনটো লৈ যাম, মানে মানুহ ঘৰত যাম। আৰু মানুহটো মানে এটাই মানুহ আৰু হেৰি আৰু এই কিবা অসুখ হৈছে, অসুখ হোৱাৰ কাৰণে আহিব পৰা নাই, গতিকে ফিংগাৰ লৈ আহোঁ আৰু আহি পালোঁ। মায়ে ভাত বাঢ়াৰ কাৰণে আৰম্ভ কৰিছিল। ভাত চাত বাঢ়ি আহিলোঁ আৰু ঘুগুনি আছে গাইছ, ঘুগুনি ভাত এখন আহিলোঁ, ভাত বনাইছে। আমাৰ ভাত খোৱা হৈ গ'ল, ভাত খাই আহিলোঁ আৰু মইনাৰ দাঁতৰ বিষ থকাৰ কাৰণে যাওঁ নাই, তাই দাঁতত ধৰি ভাত খাই আছে বঢ়িয়াকৈ। সেইটো